মাজুলী জিলাৰ মধ্যস্থানত অৱস্থিত ৰঙাচাহী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু ICSSRৰ সহযোগত আয়োজন কৰা নেক্সট জেনেৰেশ্যন GSTৰ ৰিফৰ্মছ এণ্ড ছ'চিঅ' ইকনমিক্স ট্ৰান্সফৰ্মেশ্যন ইন নৰ্থ ইষ্ট ইণ্ডিয়া শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনৰ আজি সফলভাৱে সামৰণি পৰে। উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি সত্ৰখনৰ আনুষ্ঠানিক উদ্বোধন কৰে সন্মানীয় অতিথি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। আলোচনা সত্ৰৰ আহ্বায়ক ডক্টৰ নৱনিশা ভূঞাই অনুষ্ঠানৰ আঁত ধৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱকুমাৰ গামে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছতে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ নিৰোদ বৰুৱাই সত্ৰখনৰ মূল ভাষণ প্ৰদান কৰে। মঞ্চত উপস্থিত থাকে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ঘনকান্ত নাথ। দুদিনীয়া এই আলোচনাৰ সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ পাদি হানা, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰঞ্জিত খনিকৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৱাহাটী অধ্যাপক ডক্টৰ জয়দীপ বৰুৱা, চন্দ্ৰকমল বেজবৰুৱা, বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ শৰৎ বৰা। আলোচনা সত্ৰৰ কাৰিকৰী সত্ৰসমূহ সঞ্চালনা কৰে জিয়াধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিগন্ত কুমাৰ দাস, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়া, অসম মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ বৰা, ৰঙাচাহী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ অৰবিন্দ কুমাৰ চৌধুৰীয়ে। আজি অনুষ্ঠিত সামৰণি আৰু মানপত্ৰ বিতৰণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ জাহ্নৱী লহকৰ বৰুৱা। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱকুমাৰ গাম, উপাধ্যক্ষ তৰুণ কুমাৰ নাথ আৰু ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী ডক্টৰ অৰবিন্দ কুমাৰ চৌধুৰীও উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ সমল ব্যক্তিসকলে এই বিশেষ শৈক্ষিক পদক্ষেপক উচ্চ প্ৰশংসা কৰে। উল্লেখযোগ্য যে এই আলোচনা সত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বমুঠ 84 গৰাকী অংশগ্ৰহণকাৰীয়ে গৱেষণা পত্ৰ পাঠ কৰে। আলোচনা সত্ৰৰ সফল পৰিসমাপ্তিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱকুমাৰ গাম, আহ্বায়ক ডক্টৰ নৱনিশা ভূঞা আৰু সমন্বয়ক নীলোৎপল দত্তই সকলো অংশগ্ৰহণকাৰী সমল ব্যক্তি আৰু সহযোগীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। ৰাস্তা চোৱাব জানিব লাগিব, গতিকে সেই পথতে আমি আগবাঢ়িছোঁ বুলি ভাবি লৈছোঁ। এই সম্পৰ্কত মই চাইনিজ প্ৰভাৱ এটা ক'ব বিচাৰিছোঁ, ডোন্ট গিভ এ মেন এ ফিছ, টিচ হিম হাউ টু কেটচ এ ফিছ। যে মাছ খাবলৈ শিকোৱাতকৈ মাছ কেনেকৈ ধৰিব লাগে সেইটোহে আমি শিকিব লাগে আৰু ল'ৰা ছোৱালীক শিকাব লাগে। In this respect, slightly আমি অকণমান হ'লেও আগুৱাব পাৰিছোঁ, যে ল'ৰা ছোৱালীক যে মাছ কেনেকৈ ধৰিব লাগে সেই কথাটো অকণমান হ'লেও আমি দিব পাৰিছোঁ এই চেমিনাৰত। My name is Ms. Mama Nehru and I'm a research scholar as well as teaching assistant at the Department of Sociology, Rajiv Gandhi University, Itanagar. The topic which I am going to present is the implication of digitized GST compliances on women entrepreneurs in Itanagar. This study focuses on women entrepreneurs of Itanagar and try to examine how the shift to an online technology-based GST system affects women running businesses. It focuses on understanding digital tax compliances on their business operation, accessibility, participation in the formal economy, and overall entrepreneurial growth. As we have limited time, let's move directly to the objective of the research.